নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলো ভালে আছে। আমাৰ HLC পৰীক্ষা সন্মুখত বা কাষতে হয়তো আপোনালোকৰ মনত ভয় লাগি আছে। সেইবাবে মই আপোনালোকৰ বাবে আলোচনা কৰিম এই মাহৰ ষ্টাডি প্লেন 30 দিন পঢ়ি কেনেকৈ ফাৰ্ষ্ট ডিভিজন ল'ব পাৰি। আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, পঢ়া মানে আমাৰ ফাৰ্ষ্ট ডিভিজন নহয় বা বেছি পঢ়া মানে আমাৰ যিহেতু ফাৰ্ষ্ট ডিভিজন নহয়, তেনেহ'লে কি স্মাৰ্টনেছ মানেহে হৈছে আমাৰ ফাৰ্ষ্ট ডিভিজন। যদি আপোনালোকে স্মাৰ্টনেছ লগাই ইয়াত, তেতিয়াহ'লে ফাৰ্ষ্ট ডিভিজন আৰামত ল'ব পাৰিব। ঠিক আছে, ইয়াত মই আলোচনা কৰিব বিচাৰিছোঁ এই মাহৰ ষ্টাডি প্লেন। এই মাহত কিমান দিন? এই মাহত আমাৰ 30 দিন সময় আছে আপোনালোকৰ হাতত। দিনটোত কমেও আপোনালোকে 6 পৰা 8 ঘণ্টা পঢ়িব লাগিব। দিনটোত 6 পৰা 8 ঘণ্টা আপোনালোকে পঢ়িব লাগিব। মৰ্ণিং 3 ঘণ্টা থিয়ৰী আৰু নোটছবোৰ আপোনালোকে পঢ়ক। আফটাৰনুন 2 ঘণ্টা MCQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ পঢ়ক। আপোনাৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট। ময়ো প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছবোৰ চাই ফাৰ্ষ্ট ডিভিজন ল'বলৈ সক্ষম হৈছিলোঁ। মই বেছি দিন পঢ়া নাছিলোঁ, এমাহ বা 2 মাহৰ সময়ৰ ভিতৰত পঢ়িয়ে মই পৰীক্ষা দিছিলোঁ। নাইটৰ 2 পৰা 3 ঘণ্টা ৰিভিজন বা টেষ্ট কৰক, নিজকে টেষ্ট কৰক। ঠিক আছে, আমি ষ্টেপ 2ত আমাৰ ছাবজেক্ট ৱাইজ ষ্ট্ৰেটাৰ্জি আপোনালোকে কেনেকৈ লগাব। ঠিক আছে, ভিডিঅ'টো আপোনালোকে স্কিপ নকৰিব। স্কিপ কৰিলে বহুখিনি কথা আপোনালোকৰ ৰৈ যাব। ঠিক আছে, আপোনালোকৰ 2 মিনিট সময়ৰ বাবে কিবা এটা সহায় হ'ব পাৰে বুলি মই ভাবোঁ। আপোনালোকে সেইবাবে ভিডিঅ'টো কমপ্লিট চাই লওক। ঠিক আছে, আপোনালোকে ইংলিছত গ্ৰামাৰ ৰুলছ যিবোৰ আছে সেইবোৰ প্ৰেক্টিছ কৰক। লেটাৰ এছে ডেইলি প্ৰেক্টিছ কৰক। লেটাৰ আৰু এছেটো ডেইলি প্ৰেক্টিছ কৰক আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ ছল্ভ কৰি থাকিব। প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনটো ছল্ভ কৰি থাকিব। ইংলিছ হৈ গ'ল, আমি এছামিছৰ কথা পাতোঁ। এছামিছত আমি লেছন চামাৰি নিজে লিখক। লেছনৰ যিটো চামাৰি আছে সেইটো আপোনালোকে নিজে লিখক। গ্ৰামাৰ খুব গুৰুত্বপূৰ্ণ। 5 to 6 কমন কুৱেশ্যন প্ৰেক্টিছ কৰক। সদায় প্ৰেক্টিছ কৰক। ঠিক আছে, তাৰপিছত আমি মেথছৰ কথা পাতিম। মেথছত আপোনালোকে কি কৰিব? মেথছত আপোনালোকে কৰিব ফৰ্মুলাবোৰ মুখস্থ কৰক। ইজি কুৱেশ্যন বা ফাৰ্ষ্টত ইজি যিবোৰ টপিক আছে সেইবোৰ আপোনালোকে ফাৰ্ষ্টত চাওক, সেইবোৰ ক্লিয়াৰ কৰি লওক। তাৰপিছত ডেইলি 30 পৰা 40 চাম প্ৰেক্টিছ কৰি থাকিব। ঠিক আছে, তাৰপিছত আমি ছায়েন্সৰ কথাটো পাতোঁ। ছায়েন্সত আপোনালোকে ডায়েগ্ৰাম প্ৰেক্টিছ কৰিব। ছায়েন্সত যিবোৰ ডায়েগ্ৰাম আছে সেইবোৰ প্ৰেক্টিছ কৰিব, মষ্ট ইম্পৰ্টেণ্ট। আৰু অন ৱাৰ্ড MCQ ফ'কাছ কৰক। MCQ আমাৰ কিমানটা আহিব? 45টা। এইবোৰ ফ'কাছ কৰিবই লাগিব আপোনালোকে। 45 নম্বৰ, ইয়াত 45 নম্বৰ আপোনালোকৰ বহুত সুবিধা হৈ যাব। ইম্পৰ্টেণ্ট ডেফিনেশ্যনবোৰ মুখস্থ কৰক। ঠিক আছে, আৰু ছ'চিয়েল ছায়েন্সৰ আপোনালোকে ডেট, প্লেচ, পাৰ্চন আৰু নোট এইবোৰ আপোনাৰ মষ্ট ইম্পৰ্টেণ্ট হয়, সেইবোৰ আপোনালোকে চাব। 2 পৰা 3 মাৰ্ক কুৱেশ্যন ডেইলি প্ৰেক্টিছ কৰক। ঠিক আছে, 2 পৰা 3 মাৰ্কৰ কুৱেশ্যন আহে সেইবোৰ ডেইলি প্ৰেক্টিছ কৰিব 30 দিনত। ঠিক আছে, মেপ প্ৰেক্টিছ কৰক, ভেৰি ইম্পৰ্টেণ্ট। মেপখনৰ বিষয়ে আপোনালোকৰ আহিব, সেইটো আপোনালোকে ভেৰি ইম্পৰ্টেণ্ট, সদায় চাব। ঠিক আছে, তাৰপিছত আপোনালোকৰ ষ্টেপ 3ত ৰিভিজন ৰুলছ কিদৰে আপোনালোকে পঢ়িব। একেদিনে পঢ়াৰ টপিক ৰাতি ৰিভাইজ কৰক। আজি পঢ়িছে আৰু এইটো ৰাতি ৰিভাইজ কৰক। ঠিক আছে, আৰু 7 দিন পিছত ফুল ৰিভাইজ কৰক। যিবোৰ পঢ়ি আহিছে সেইবোৰ 7 দিন পঢ়াৰ পিছত গোটেইখিনি আপোনালোকে ফুল ৰিভাইজ কৰক। 5 দিনৰ পিছত নিজকে মক টেষ্ট লওক। মক টেষ্ট মানে হৈছে নিজকে টেষ্ট কৰক কিমানখিনি পাৰিছে। আৰু যিটো আপোনালোকে ভুল নকৰিব, এই 30 দিনত আপোনালোকে এইটো ভুল কৰিবই নোৱাৰে। ঠিক আছে, ষ্টেপ 4 মোবাইল গেমিং নকৰিব আৰু লেট নাইট নেটফ্লিক্স নকৰিব। আপোনালোকে চাই থাকে নেটফ্লিক্সত যায়, সেইবোৰ নকৰিব। ঠিক আছে বন্ধু বান্ধৱীসকল, যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে বা সহায় হৈছে আপোনালোকৰ অলপ হ'লেও, তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তেনেহ'লে লগ পাই আছোঁ বেলেগ এটা ভিডিঅ' লৈ।